ৰাম গোবিন্দৰ ২৮ বছৰীয়া ঘৈণীয়েক লক্ষ্মীয়ে উৰালত ধান বনাত ব্যস্ত। সেউজীয়া পাৰিৰ শাৰীখন কঁকালত টঙালীৰ দৰে আঁতি লৈছে। কোনো এক পাহাৰীয়া গাভৰুৰ সাৱলীল ভংগী, উচ্ছল যৌৱন আৰু প্ৰাণ প্ৰাচুৰ্যৰে চঞ্চল অংগী ভংগী। ঘনাই উশাহ লোৱা বুকুত বতাহে ধোৱাই যোৱা জল তৰংগৰ একা বেকা নাচন। কঁপালত ডাঙৰকৈ লোৱা ঘূৰণীয়া ফুটটোৰ সেন্দুৰবোৰ বিন্দু বিন্দু ঘামেৰে মিলি আৰু বহল হৈ বৈ আহিছে। তাই ফুটটো ডাঙৰকৈ ল'লে ৰাম গোবিন্দই ভাল পায়। উৎসাহেৰে ভৰা তাইৰ মন লোকৰ কাৰণে নিজকে উৎসৰ্গা কৰি পোৱা পৰিতৃপ্তিৰে প্ৰফুল্ল। আৰু মাত্ৰ ৪ মাহ পাছতে সিহঁতৰ অকণমান পৰিয়ালটোলৈ এক নতুন অতিথিৰ আগমন হ'ব। সেই অভ্যাগতৰ আগমনী লক্ষ্মীৰ শৰীৰৰ পুঞ্জে পুঞ্জে পেশীয়ে পেশীয়ে ইদিনৰ পিছত সিদিনকৈ ক্ৰমে বেছি স্পষ্ট হৈ উঠিছে। আয়েকৰ মতে এনে সময়ত মাইকী মানুহে লঘু পৰিশ্ৰম কৰিব লাগে, মন আনন্দত ৰাখিব লাগে। এলাহ কৰি শুই থাকিলে অপকাৰ হয়। লক্ষ্মী অৱশ্যে দিনটোত জিৰাবলৈ সময় নাপায়েই। তাইৰ মনত কোনো দুশ্চিন্তাও নাই। যুদ্ধ বিগ্ৰহ, বোমা বন্দুক এইবোৰ অশান্তিৰ কথা চিন্তা কৰে অকল ৰাম গোবিন্দই। ঘৰখনৰ বাকীবোৰৰ একমাত্ৰ কৰ্তব্যতহে অধিকাৰ। আয়েকে বাঁহৰ কাঠি তোলাই বিচনী, মাখি মৰা, খৰাহী পাচি সাজি থাকোঁতে কি ভাবি থাকে বুজা অসাধ্য। অৱশ্যে বুঢ়ীৰ চিন্তা বেছিভাগেই ভগৱানৰ বিষয়ে। গতিকে সংসাৰখনৰ সকলো পাৰ্থিৱ চিন্তাৰ ভাৰ অকল ৰাম গোবিন্দৰ মূৰত। ভিতৰলৈ সোমাই গৈ জুইশলাৰ পৰা এঙাৰ এটা লৈ দাঁত ঘঁহি ঘঁহি সি আকৌ বাহিৰলৈ ওলাই আহিল। জুহালৰ ওপৰত ওলমাই থোৱা টেকেলিটোত পুৱাতে ভৰাই দিয়া চাহপানীবোৰ গড় গড়কৈ উতলি আছে। অলপ পাছতে লক্ষ্মীয়ে তাক ৰঙা চাহপানী এবাটি দিব। ইতিমধ্যে সি মুখ ধুবলৈ যো-জা কৰাটো তাই মন কৰিছেই চাগে। তাইৰ চকুত ঘৰখনৰ একো কথা সাৰি নাযায়। বাঁহী বনৰ পৰা পানী অনালৈকে সৰু সৰু অথচ আৱশ্যকীয় কামবোৰ তাই নিয়াৰিকৈ কৰি যায়। আয়েকে আজিকালি সেইবোৰত চকু দিবলগীয়া নহয়। বুঢ়ীয়ে একান্ত মনে কাঠি তোলাই নহ'লে টাকুৰিত সূতা কাটি থাকে। সূতা কটা কপাহবোৰ পকক্কু বা মেকটিলাৰ পৰা আহে। বল্লভ দোকানীয়ে আনি বেচেহি। বুঢ়ীয়ে আগেয়ে তাঁত বৈছিল। ঘৰখনত লগা গোটেই কাপোৰখিনি ঘৰৰ তাঁতশালৰ পৰাই ওলাইছিল। আজিকালি চকুত চলিহা পৰিলত তাঁত সূত বাদ দিলে। এতিয়া মহাজনৰ গোলাৰ পৰা ধুতি, শাৰী আৰু মাৰ্কিন কাপোৰ কিনিবলগীয়া হয়। মিলত বোৱা জেলেঙা কাপোৰ একেবাৰে দিন নিটিকে। লক্ষ্মীয়ে ৰিপু চিলাইৰ কাম মাজে সময়ে দুই এটা কৰে। এখন গৃহস্থালীৰ যাৱতীয় বন কৰি তাঁত সূত লগাবলৈ তাইৰ সময় নহয়। সিবাৰ মনৰ দাহত ধুতি এযোৰা লগাইছিল। ২ মাহৰ মূৰত এখন ওলালগৈ। ইখন শালতে পচি আছিল। পাছত আয়েকে কোনোমতে বৈ কাটি উলিয়ালে। টাকুৰিৰে কটা সূতাবোৰ বেছি আজিকালিও ২ পইচা ওলায়। পিছে কাম চাই দাম নেপায়। এই বুঢ়ীজনীৰ জীৱনটো কটনা কাটি কাটিয়েই গ'ল। সুখৰ মুখ আৰু দেখিবলৈ নাপালে। সি মনতে ভাবিলে। সুদূৰ ভাৰতৰ কোনোবা এখন গাঁৱত দাৰিদ্ৰ আৰু অনাটনৰ মাজত আধবয়স কটাই তাৰ পিতাক ব্ৰহ্মদেশলৈ আহিছিল। কঠোৰ পৰিশ্ৰম কৰি ধনী হৈ বিদেশত সুখেৰে দিন কটাবলৈ। বুঢ়া বয়সত এবাৰ ধন সম্পত্তি লৈ দেশলৈ ঘূৰি পুৰণা গাঁৱৰ পৈতৃক ভেটিত নিগাজী হৈ বহাৰ সপোনো দেখিছিল। লোকৰ মুখত শুনিছিল ব্ৰহ্মদেশৰ সুজলা সুফলা মাটিত সোণ ফলে। পথে ঘাটে চপৰা চপৰ সোণ সিঁচৰতি হৈ পৰি থাকে। গছে বনে মাণিক মুকুতা ওলমি থাকে। দেশৰ নিগাজী বাসিন্দাবোৰ অকৰ্মণ্য। পৰিশ্ৰম অধ্যৱসায় নাই। গতিকে কষ্ট কৰি গতৰ খাটিব পাৰিলে ধন ঘটাৰ পথৰ অভাৱ নাই। এতেকে কোনো এজন চৰ্দাৰৰ খাটাত টিপচহি দি কোনো এখন অখ্যাত মালবাহী জাহাজত উঠি ৰাম গোবিন্দৰ পিতাকে আয়েকক লগত লৈ ব্ৰহ্মদেশত ভৰি দিলেহি। প্ৰথমতে ৰেংগনৰ আশে পাশে বদ্বীপ অঞ্চলত কিছুদিন খেতি বাতি আৰু দিন হাজিৰা কাম কৰি
কোনোমতে পেটে ভাতে পুহি আছিল। পাছলৈ দিন মজুৰবোৰ ভাৰতৰ পৰা হেজাৰে হেজাৰে আহিবলৈ ধৰাত তাত উপাৰ্জন কমি গ'ল। নিলামত চেট্ৰিয়াৰৰ মাটি ডাকি খেতি কৰিও কিছুদিন চলালে। পিছে নিলামৰ নিৰিখো বাঢ়ি যাবলৈ ধৰিলে। দুবছৰমান ইৰাৱতীত বানপানী নোহোৱাত ফচলো ভাল নহ'ল। চেট্ৰিয়াৰৰ ভাগটো দি দিয়াৰ পিছত খেতিয়কলৈ একো বাকী নাথাকিল। কেইমাহমান অকল নেপি খায়েই দিন কটাবলগীয়া হ'ল। ইতিমধ্যে ইংৰাজ চৰকাৰে পাহাৰ ভাঙি বহুতো ৰোপিত মাটি উলিয়ালে। ৰামগোবিন্দৰ পিতাকে আজি অ'ত কালি ত'ত কৰি উটি বুৰি ফুৰি শেষত মানকোটে থিতাপি লাগিলহি। নকৈ খোলা মাটিৰ মালিক প্ৰথমে বাৰমান খেতিয়কবোৰ আছিল। পিছে বন্ধক বিক্ৰীৰ মাজেদি অলপ দিনৰ ভিতৰতে ভাৰতীয় চেট্টিয়াৰৰ হাতলৈ গ'ল। তাৰপিছত আকৌ সেই আগৰ অৱস্থা। নিলামত ডাকি লোৱা কটুৰ মাটি ফচল নহয়েই। যি অলপ হয় তাৰ বেছিভাগেই চেট্টিয়াৰে চান কাঢ়ি ৰাখে। কিছুদিনৰ পিছতে তাৰ পিতাক ধাৰত পোত খালে। ভাৰতলৈ ঘূৰি যোৱাৰ সপোন নফলিয়ালে। পৰিশ্ৰমী খেতিয়কৰ জীৱন এটা ব্ৰহ্মদেশৰ মাটিতে শেষ হৈ গ'ল। মানকুৰ কাষৰে কোনোবা এটা টিলাত একুৰা জুই জ্বলি তাৰ পিতাকৰ সকলো পাৰ্থিৱ স্মৃতি লোপ কৰি পেলালে। মাটিৰ কাঙাল চিৰদিনৰ নিমিত্তে মাটিতে মিহলি হৈ গ'ল। ৰামগোবিন্দৰ জন্ম ব্ৰহ্মদেশৰ মাটিতে। সৰুৰে পৰা পিতাকৰ লগত পথাৰৰ কামত লাহদু কৰিয়েই সি ডাঙৰ দীঘল হৈছিল। ভাৰতত থকা পিতাকৰ সাতাম পুৰুষীয়া গাঁওখন সি কেতিয়াও দেখা নাই। পিতাক জীয়াই থাকোঁতেই দুবাৰ নে এবাৰ যোৱাৰ কথা ওলাইছিল। তাৰ ৰিণিকি মনত পৰে। পিছে ধনৰ অভাৱত সেইটো হৈ নুঠিলগৈ। আয়েকৰ মুখত শুনা টুকুৰা টুকুৰ বৰ্ণনাতেই গাঁওখনৰ বিষয়ে উপজা তাৰ সমস্ত ধাৰণা। মধ্য ভাৰতৰ এখন গাঁও, সেউজীয়া শান্তিময় প্ৰকৃতিৰে ঘেৰা। অধিবাসীবোৰ দুখীয়া, দুবেলা দুমুঠি খোৱাৰ সংস্থান নথকা, পৰিশ্ৰমী, মুকলিমূৰীয়া কেতবোৰ সুখী মনৰ মানুহ। সমাজে শুহি শেষ কৰি পেলোৱা কিছুমান দুখীয়া খেতিয়ক। সমাজৰ ধৰণী। অস্তিত্বৰ বাস্তৱ তাগিদা আৰু কৰ্তব্যবোধে চলাই নিয়া এদল নিৰ্বোধ সৰল মানুহ, যাৰ প্ৰাচুৰ্যহীন জীৱন উৎফুল্লতাৰে ৰঙীন, কঠোৰ পৰিশ্ৰমেৰে স্বাস্থ্যৱান। প্ৰায় সকলোবোৰেই জমিদাৰৰ ৰায়ত এবছৰ জোৰাকৈ শস্য কোনেও নাপাইছিল। বনৰীয়া ফল মূল খাই দিন কটোৱা মানুহবোৰে বন শাকৰ ঔষধেৰে অসুখ বিসুখৰ চিকিৎসা কৰিছিল। সেই দাৰিদ্ৰৰ মাজতো খেতি চপোৱাৰ পাছত উৎসৱ হৈছিল। ঘৰত বোলাই ৰং কৰা কাপোৰ পিন্ধা ডেকা গাভৰুৰ নাচ, সমূহীয়া ভোজ ভাতৰ উৎসৱ। ৰাতিটো জুৰি মুকলি পথাৰত বজা মৃদং ঢোলৰ শব্দই গাঁও ৰজন জনাই আছিল। তিনিদিনীয়া উৎসৱৰ অন্তত গাঁৱৰ মানুহবোৰ দলে দলে ওলাই গৈছিল। ওচৰৰ নগৰত দিন হাজিৰা খাটি নিমখ তেলকণৰ খৰচ বুলি দুপইচা উপাৰ্জন কৰিবলৈ। খেতিৰ দিনত কণ কণ ল'ৰা লৰিবোৰে আঁঠুমূৰীয়া কানি এডোখৰ পিন্ধি বোকাপানী খচকি খচকি মেলাহী বাটিত একোবাটি পঁইতা ভাত বা বাঁহী ৰুটি লৈ গৈছিল পথাৰত হাল বাই থকা পিতাক ককায়েকহঁতৰ কাৰণে। দিনটো ৰংমনেৰে খেলিছিল। পাৰতে কাচুটি এৰি হোলাত সাঁতুৰি নাদুৰি এপৰ কটাই বেলি দুপৰত ঘৰ পাই আয়েকহঁতৰ গালি খপনি খাইছিল। এৰাবাৰীত মনে মনে আম পানী ফল পাৰিছিল। দলনিত বৰশী বাইছিল, ঘাঁহ কাটিছিল, জিয়া ফৰিং উইচিৰিঙা ধৰি উমলিছিল। হাতত এছাৰি লৈ গৰুপাল ৰখিছিল। কলগছৰ ভূৰ সাজি হোলাত চলাইছিল। গাভৰু জীয়ৰী বোৱাৰীহঁতে কঠীয়া তুলিছিল, ভুই ৰুইছিল, হালোৱা পঠৰুৱাৰ কাৰণে চাহ ভাতৰ যোগান দিছিল। খেতি তুলিবৰ দিনত ধান দাইছিল। দুপৰীয়া পৰত গাঁৱৰ সোঁমাজতে থকা একমাত্ৰ নাদটোৰ পৰা পানী আনিবলৈ গৈ মূৰে কাষে গাগৰি লৈ এপৰ বেলি কথা পাতি কটাইছিল। গাঁৱৰ কোনো সফল ডেকাৰ লগত কোনোবা গাভৰুক জোৰাই ঠাট্টা মস্কৰা কৰিছিল। সপ্তাহত এদিন দেৱগৃহত সমবেত প্ৰাৰ্থনা কৰিছিল। কাৰো মনত ভয় শংকা কুৰ্চুত কপতে ঠাই নেপাইছিল। প্ৰকৃতিয়ে দিয়া জীৱনবোৰ বুঢ়া বয়সত প্ৰকৃতিয়ে ঘূৰাই লৈ গৈছিল। মানুহে উলিওৱা অস্ত্ৰবোৰেৰে মানুহে মানুহৰ ধ্বংস আহ্বান কৰা নাছিল। কঠোৰ কৰ্তব্য সাধনৰ মাজে মাজে হাঁহি ধেমালি
ৰং আনন্দৰ সোঁতত দুখীয়া খেতিয়কৰ জীৱন কাটিছিল আৰু এই পৃথিৱীখনে অপাৰ শান্তিত বাগৰ সলাইছিল। দূৰৰ টিলা এটাত নীলা জেনচিয়ান ফুলেৰে ভৰা গছবোৰত বেলিৰ পোহৰ পৰি বেঙুনীয়া হৈ পৰিছিল। ৰান্ধনী ঘৰত লক্ষ্মীয়ে চাহ ঢলাৰ খুটুং খাটাং শব্দ শুনা গ'ল। বিচনী বৈ থকাৰ পৰা আয়েকে মূৰ তুলি তাৰ ফালে চালে। এৰা, বিচনীৰ দিন আহিলেই আৰু কেইদিনমানতে সাংঘাতিক গৰম পৰিবলৈ আৰম্ভ কৰিব। সি ভাবিলে, এই ফেব্ৰুৱাৰী মাহৰ ৰাতিপুৱাতে বেলিটো যেন পৃথিৱীখনৰ গাতে লাগি আছেহি। এনে অসহ্য ৰ'দ। জ্বলা জুইহেন ৰ'দত বতাহবোৰ কঁপি কঁপি তৰপা তৰপে ওপৰলৈ উঠি যোৱাটো চকুৰে ভালকৈ মনিব পাৰি। অকাই পকাই বোৱা হুতাহ বতাহৰ হোঁৱনি, লগত উৰি অহা ধূলিৰ ধুমুহা। আকাশ বতাহ পৃথিৱী সকলো নিৰ্দয় নিৰস। ইৰাৱতী কৃষাংগী, বুকুত ধূলিৰ ধুমুহা। গৰমবোৰেই যেন ধূলি হৈ পৃথিৱীত পিয়াপি দি ফুৰিছে। গোবৰ মাটিৰে লিপা চোতালখন চিৰাল ফটা দি ফাটিছে। ঘৰৰ ভিতৰত মৰ গৰমত জেঠীবোৰ বেৰে চালে জীৱ নোহোৱা বস্তুৰ দৰে ওলমি থাকে। অকণমান বতাহৰ আশাত ঘৰটোৰ সৰু সৰু খিৰিকীবোৰ খোলা ৰাখিবলগীয়া হয়। সেইবোৰেদি ধূলিৰ ধুমুহাৰ লগে লগে জাক জাক ঘৰচিৰিকা ভিতৰলৈ সোমায়। সিহঁতৰ পাখিৰ চলচলনিত টনা পাই জেঠীবোৰ পিয়াপি দি পলায়। এই ক্ষুদ্ৰ প্ৰাণীবোৰৰ একমাত্ৰ কাম হৈছে শত্ৰুৰ মুখৰ পৰা নিজৰ গা বচাই সাৰি থকা আৰু জীয়াই থাকিবলৈ খাদ্য সংগ্ৰহৰ অন্তহীন প্ৰচেষ্টা। সি ভাবিলে আৰু হুমুনিয়াহ কাঢ়িলে। আচলতে মানুহৰো সেয়ে। ঘৰ চিৰিকাবোৰৰ লগে লগে পাখি জোকাৰি জোকাৰি কিছুমান পখিলাও ভিতৰ সোমায়। ৰং বিৰঙৰ চিত্ৰ বিচিত্ৰ পখিলাবোৰ ইফালে সিফালে এপাক ঘূৰি চালে বেৰে পৰে আৰু এক মুহূৰ্ত জঠৰ হৈ থাকে। পাখি দুখন জোকাৰি জোকাৰি ৰং বিৰঙৰ প্ৰদৰ্শনী দেখুৱায়। তাৰপিছত চকু মুদা জেঠীবোৰ চকুত পৰিলে পাখি জোকাৰি জোকাৰি আকৌ উৰি যায় মুকলিকৈ। দিনতে এন্ধাৰ জুহালখনৰ ওচৰত বহি ৰাম গোবিন্দই বাতিটোত সজাই থোৱা সিজোৱা পিঠাখিনিত পানী ঢালি গুলি ল'লে। ধান বনাৰ পিছত চাউলত পাৰি পাচো ওলায়। সেইবোৰৰ পৰা পিঠাগুড়িৰ বাহিৰে আন একো কৰিব নোৱাৰি, এনেয়ে পেলনি যায়। সেইবাবে সিহঁতে পুৱা আবেলি সিজোৱা পিঠা খায়। গাখীৰ নাই, খাবলৈ নেপাই অতৰ চেলাই হোৱা গৰুজনীয়ে 6 মাহমান আধা খেৰকৈ গাখীৰ দিয়ে। তাৰে থানো আৰু মেকুৰীজনীকে নোজোৰে। আয়েকলৈ নাথাকেই। খেজুৰৰ গুড় দি সিজোৱাৰ কাৰণে পিঠাখিনি মদৰুৱা হৈ পৰিছে। এইবোৰ অৱশ্যে পথাৰ সমাৰ নোহোৱা আজৰীয়া দিনৰ আহাৰহে। হাললৈ গ'লে সিজোৱা পিঠা পেটত বেছি পৰ নিটিকে, পানী হৈ যায়। খেতিৰ দিনত সহজে জিন নোযোৱা টান আহাৰ খাব লাগে। শুকান ৰুটি, চিৰা বা উখোৱা চাউলৰ ভাত। ৰুটি খোৱা অসুবিধা, আটাৰ দাম বেছি। এই চোৱা ঠাইত গম যোৱাৰ নহয়েই। জিবা অলপ হয় উত্তৰ ভাৰতৰ পৰা অহা চেট্টিয়াৰ আৰু অফিচাৰবোৰে সৎ শগুন পৰা দি পৰি থিতাতে শেষ কৰি পেলায়। ৰুটি খাবলৈ পোৱাটো ভাগ্যৰ কথা। কেতিয়াবা কোনোবা খেতিয়কে খাতিৰত ৩-৪ খেৰ চাউলৰ সলনি এপোৱা আধা খেৰ গম দিয়ে। তাকো আকৌ ওচৰৰে জয়নাও বা নুইনৰ ঘৰৰ জাতত গুড়ি কৰি আনিবলৈ লাগে। গুড়ি চালনীত নসৰকা তুঁহখিনি সিহঁতে গৰু বা মুৰ্গীক খুৱাবলৈ বুলি ৰাখি থয়। জাতৰ ভাড়া জানিবা। সেইপিনেও লোকচান। বল্লভ দোকানীৰ ডাঙৰ জাত এখন আছে। সি ঘৰতে আটা তৈয়াৰ কৰে। সেইখন ধৰ্মাজয় গধুৰ, অকলে ঘূৰাব নোৱাৰি। তাকৰীয়া গমৰ আটা নোলায়, জাতৰ ঘাঁহবোৰতে লাগি শেষ হয়। তথাপি পথাৰত থকা দিনকেইটাত ৰুটি আৰু নিমখ দিয়া চাহ এবাটি খাই যাবলৈ পালে ভাল লাগে। বেছি দেৰিলৈকে হাল বাব পাৰি, পেটৰ কলমলনি নুঠে। চাহৰ বাতিটোত শোহা মাৰি ফিকা চাহবোৰ কিবা ৰেংৰেঙীয়া যেন লাগিল। ৰঙা চাহ বেছি কঢ়া হ'লেও অৱশ্যে খাবলৈ বেয়া। সিজোৱা পিঠাই চাহে শোহা মাৰি একেলগে খাই অঁতাওতেই চোতালত গোচেন পুঙৰ মাত শুনি সি বাহিৰলৈ ওলাই আহিল।